যদিহে আপুনি অসম চৰকাৰৰ এজন কৰ্মচাৰী বা ৰাজ্যিক কৰ্মচাৰী, অসম চৰকাৰৰ অধীনস্থ কৰ্মৰত হৈ থকা সকলো বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহাৰ খবৰ, মাৰ্চ মাহৰ দৰমহাৰ খবৰ, চলিত মাহৰ দৰমহা মোকলাই দিবলৈ ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা সেই অৰ্ডাৰ আহিছে। বিত্ত বিভাগৰ ফালৰ পৰা ইতিমধ্যে অৰ্ডাৰ কপি প্ৰেৰণ কৰা হৈছে প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচলৈ। 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত তথ্যখিনি সংগ্ৰহ কৰিব লাগে, কাৰ কিমান বিল বাকী আছে, আৰু 8 এপ্ৰিলৰ ভিতৰত সেই বিলসমূহ মোকলাই দিয়াৰ বাবে অনুৰোধ। 8 এপ্ৰিলৰ পৰা সেই বিলসমূহ মোকলাই দিয়াৰ কাৰণে ইতিমধ্যে সেই নিৰ্দেশ প্ৰদান কৰা হৈছে। অৰ্থাৎ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ যি দৰমহা বাকী আছিলে, মাৰ্চ মাহৰ দৰমহা এতিয়ালৈকে একাউণ্টত সোমোৱা নাই, সেই দৰমহা আপোনালোকৰ 8 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব। আপোনালোকৰ সেই মাননি 8 এপ্ৰিলত সোমাব অসম চৰকাৰৰ অধীনস্থ কৰ্মৰত সকলো কৰ্মচাৰীসকলৰ দৰমহা।